নমস্কাৰ আপোনালোক সকলোকে আসাম আপডেটৰ অন্য এটা আপডেট ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আকৌ নতুন পদ মুকলি হৈছে য'ত 3টা বিভাগৰ পৰা পদ আহিছে। ইয়াত আপোনালোকে সবিশেষ মই আজি এই ভিডিঅ'টোতে আপোনালোকৰ লগত আলোচনা কৰিম। ইয়াত আপোনালোকে কেনেদৰে আবেদন কৰিব, কি অৰ্হতা বিচাৰিছে আৰু ইয়াৰ বাবে আবেদন কৰিবলৈ লাষ্ট ডেট কিমান, এপ্লিকেশ্যন ফিজ আছে নাই, গোটেইখিনি আপোনালোকক আজি এই ভিডিঅ'তে আমি জনাম। আপোনালোকে আমাৰ ভিডিঅ'টো শেষলৈকে চাব আৰু যিসকলে আমাৰ চেনেলত প্ৰথমবাৰ আহিছে তেওঁলোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অলত ছেট কৰি দিব, যাতে আমি যেতিয়া ভিডিঅ' আপলোড কৰোঁ আপোনালোকে অতি সহজতে পাই যায় আৰু অকণো আপোনালোকে স্কিপ কৰি নাচাব, নহ'লে গম নাপাব। আপোনালোকে একেলগে ভিডিঅ'টো চাই যাব আৰু যিসকলে বৰ্তমান আমাৰ ভিডিঅ'টো চেনেলটো ভিডিঅ' চাই আছে কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকলৈ অনুৰোধ থাকিলে তেওঁলোকে যাতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লয়, কাৰণ বহুতে তেনেকুৱা আছে, মেজৰিটি বেছি আছে যিসকলে ছাবস্ক্ৰাইব নকৰাকৈ গুচি গৈছে। ব'লক তেতিয়াহ'লে আজি আমি দেৰি নকৰি আজি আমাৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। লগতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে। ব'লক দেৰি নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম যিটো নটিফিকেশ্যন দিয়ে পাৱাৰ গ্ৰিড কৰ্প'ৰেশ্যন অফ ইণ্ডিয়া PGCILৰ ফালৰ পৰা 19/11/2024 পাৱাৰ গ্ৰিডৰ ফালৰ পৰা এইটো নটিফিকেশ্যন মুকলি কৰি দিছিলে। লাষ্ট ডেট আপোনালোকৰ 19/11/2024 হয়। বৰ এটা বেছি দিন নাই, যিসকলে এইটো ৰিমাইণ্ডাৰ ভিডিঅ' বুলিয়ে ক'ব পাৰে। ইয়াত আপোনালোকৰ ডিপ্ল'মা ট্ৰেইনাৰ ইলেক্ট্ৰিকেলৰ কাৰণে 6টা ভেকেঞ্চি মুকলি আছে, যিকেইটাত আপোনালোকৰ যিসকলে 3 বছৰ ডিপ্ল'মা কৰিছে, 3 বছৰীয়া ডিপ্ল'মা কৰিছে ইলেক্ট্ৰিকেলত, তেওঁলোকে পদৰ বাবে আবেদন কৰিব পাৰিব। তাত আপোনালোকৰ নেক্সট যিটো পদ আছে এইটো আপোনালোকৰ চিভিলৰ কাৰণে আছে, 64টা ভেকেঞ্চি আছে। এইটো আপোনালোকৰ 3 বছৰ ডিপ্ল'মা কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। হিউমেন ৰিচ'ৰ্চ, এইটো ভিডিঅ'টো স্কিপ কৰি যাব, ইয়াত আপোনালোকৰ গ্ৰেজুৱেশ্যন কৰাৰ কাৰণেও পদ আছে। হিউমেন ৰিচ'ৰ্চৰ কাৰণে 79টা আছে, ইয়াতো আপোনালোকৰ BBA, BBM, BBS কৰাসকলে পদৰ বাবে আপোনালোকে আবেদন কৰিব পাৰিব। জুনিয়ৰ অফিচাৰ ট্ৰেইনিং ফাইনেন্সিয়েল এণ্ড একাউণ্টৰ কাৰণে এইটো আপোনালোকৰ হাই হয়, 35টা ভেকেঞ্চি আছে। CA কৰা হ'ব লাগিব, ইণ্টাৰ CA বা ইণ্টাৰ CMA কৰাসকলে পাৰিব। এছিষ্টেণ্ট ট্ৰেইনাৰ ফাইনেন্সিয়েল এণ্ড একাউণ্টৰ কাৰণে 22টা ভেকেঞ্চি আছে। BComত আপোনালোক কৰাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। ইয়াত আপোনালোকৰ বয়সৰ সময়সীমাটো আপাৰ যিটো এজ সেইটো আপোনালোকৰ 27 বছৰ হয়। কেটেগৰী ৱাইজ OBC NCLৰ কাৰণে 3 বছৰ, ST SC কাৰণে 5 বছৰ আৰু PWD কেণ্ডিডেটৰ কাৰণে 10 বছৰ থাকিব। ইয়াৰ বাবে আপোনালোকে এটা এপ্লিকেশ্যন ফিজ পে' কৰিব লাগিব। আৰু ইয়াত আপোনালোকৰ যিটো ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনত আপোনালোকে ভিজিট কৰিলে গোটেইখিনি কথা জানিব পাৰিব, কেনেদৰে আবেদন কৰিব, কি ডকুমেণ্ট বিচাৰিছে, যিটো লিংক মই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সতে দিয়া থাকিব। তাতে আপোনালোকে আমাৰ হোৱাটছএপ আৰু টেলিগ্ৰাম চেনেলৰ লিংক পাব, আপোনালোকে যিকোনো এটাত জইন হৈ ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ ভিডিঅ'টো লাইক এটা কৰিবলৈ নাপাহৰিব। অ'পেনিং ডেট আপোনালোকৰ 2 অক্টোবৰৰ পৰা হৈছে, ক্ল'জিং ডেট আপোনালোকৰ 19 নৱেম্বৰলৈকে থাকিব। 19 নৱেম্বৰ আপোনালোকৰ লাষ্ট ডেট হয়। ক'বলৈ গ'লে আপোনালোকে ইয়াত ইম্পৰ্টেণ্ট ৱেবলিক ছেকশ্যনলৈ আহিলে ক্লিক কৰি গোটেইখিনি অফিচিয়েল নটিফিকেশ্যনটো এপ্লাই কৰাৰ আগত আপোনালোকে এবাৰ পঢ়ি চাবলৈ নাপাহৰিব, নিজে এবাৰ চাই ল'ব নটিফিকেশ্যনটো, য'ত ইয়াতে পাই যাব। এতিয়া আপোনালোকৰ এইখিনিতে যিটো নেক্সট আৰু এটা কথা কওঁ, যিসকলে টেৰিটৰিয়েল এক্সামৰ কাৰণে দিছে, যিটোত আপোনালোকৰ 209টা শোল্ডাৰ, সেইখিনি চলি আছে বৰ্তমান। এটা পোষ্টৰ হ'বলৈ আপোনালোকৰ 26 তাৰিখলৈকে আছে। কোনে এইকেইটাৰ বাবে আবেদন কৰিছে, শোল্ডাৰ GD কাৰণে 165টা আছে, শোল্ডাৰ আপোনালোকৰ ক্লাৰ্কৰ কাৰণে 4টা ভেকেঞ্চি আছে। এইবোৰ আপোনালোকে কোনে এপ্লাই কৰিলে সেইখিনি আপোনালোকে জনাবচোন, আপোনালোকে কমেণ্ট কৰি ভিডিঅ'টোত। বহুতকেইটা পোষ্টৰ এতিয়া আপোনালোকৰ হৈ গ'ল, 12 তাৰিখৰ পৰা চলি আছে আবেদন। আপোনালোকৰ ৱাকিং ইণ্টাৰভিউৰ কাৰণে আছিলে মেইন কথাটো, ৱাকিং ইণ্টাৰভিউ চলি আছে। কোন গৈছে, কেনেকুৱা হৈছে আপোনালোকৰ গোটেইখিনি আপোনালোকে আমাক জনাব আৰু কমেণ্ট কৰি জনালেই হ'ল আৰু ভিডিঅ'টো লাইক এটা কৰি দিব, তেওঁলোকে যাতে ভালকৈ দি পাছ কৰি যাব পাৰে এই এক্সামটো। এতিয়া যিকেইটা আপোনালোকৰ নেক্সট যিটো নটিফিকেশ্যন আহিছে এইটো ৰেলৱে ৰিক্ৰুইটমেণ্টৰ ফালৰ পৰা আহিছে, নৰ্থ ইষ্ট ৰেলৱে ফালৰ পৰা দিছে। 5647টা ভেকেঞ্চি মুকলি হৈ গৈছে। এইটো এটা ৰিমাইণ্ডাৰে ভিডিঅ', য'ত আপোনালোকৰ অসমৰ বিভিন্ন স্থানত, উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন স্থানত পদ মুকলি হৈছে, যিকেইটা পদৰ বাবে আপোনালোকে অনলাইন মাধ্যমত আবেদন কৰিব পাৰিব। ইয়াত 12 পাছ, 10 পাছ আৰু ITI মেইনলি তেওঁলোকৰ বাবে পদ আছে। যিটো বয়সৰ সময়সীমা 15 পৰা 24 বছৰৰ ভিতৰত কেণ্ডিডেটসকলে পাৰিব। এজ ৰিলেক্সেশ্যন ST SC সকলে 5 বছৰ, OBC সকলে 3 বছৰ আৰু PWD কেণ্ডিডেটসকলে 10 বছৰ পাব। এপ্লিকেশ্যন ফিজ আনৰিজাৰ্ভ OBC আৰু MOBC সকলে 100 টকা দিব লাগিব, বাকী কোনো কেণ্ডিডেট পে'মেণ্ট কৰিব নালাগে। আপোনালোকৰ ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্ট কেইখিনিমান লাগিব, যিবোৰ আপোনালোকৰ কাষ্ট চাৰ্টিফিকেট হওক, চাৰ্টিফিকেট EWSৰ চাৰ্টিফিকেট হওক, তেনেকুৱা ধৰণৰ মেইন যিখিনি ডকুমেণ্ট আছে গোটেইখিনি আপোনালোকে চিজিলকৈ উলিয়াই লওক। এপ্লাই কৰোঁতে এইখিনি ইম্পৰ্টেণ্ট হয় আৰু এইটো 3 ডিচেম্বৰৰ কাৰণে আছে। সময়টো অলপ যথেষ্ট আছে। যিসকল EWS কেণ্ডিডেট হয় তেওঁলোকে EWSৰ কাৰণে এপ্লাই কৰি লওক আবেদন কৰিবলৈ। আৰু গোটেইকেইটা পদ আপোনালোকৰ এপেণ্ডিক্স ভেকেঞ্চি হয়, যিকেইটাত মেইনলি আপোনালোকৰ ITI আৰু আপোনালোকৰ 12 পাছ ছায়েন্সৰ মেইনলি থকাসকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। প্ৰতিটো বিভাগতে আপোনালোকৰ
প্ৰত্যেকটো বিভাগতে আপোনালোকৰ ভাগ ভাগকৈ পদবোৰ আছে গোটেইখিনি মই সেইটো কাৰণে কৈ থকা নাই আপোনালোকৰ অফিচিয়েল ন'টিফিকেশ্যনটো এবাৰ ভিজিট কৰিব ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত ইয়াৰ লিংক দিয়া আছে আপোনালোকে তাত গৈ ভিজিট কৰিলে গোটেইখিনি কথা গম পাব আৰু নিজে এবাৰ পঢ়ি চোৱালে যিটো হ'ব আৰু মই কৈ দিয়াটো বহুত ডিফাৰেঞ্চ হয় তো আপোনালোকে সেইবাবে ভিজিট কৰক ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত লিংক পাব আৰু আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন কৰি লওক ভিডিঅ'টো লাইক এটা কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব নেক্সট আহিছে আপোনালোকৰ সমগ্ৰ শিক্ষা বিভাগৰ ফালৰ পৰা যিটো পদ ইয়াত আপোনালোকৰ 147টা আপোনালোকৰ একাডেমিক ৰিচাৰ্চ পাৰ্চনৰ কাৰণে ভেকেঞ্চি আছে যিটো আপোনালোকৰ দৰমহা 25,000 টকা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনটো আপোনালোকে ডিপ্ল'মা বিচাৰিছে কেৰিয়াৰ কনচাল্টিঙত আপোনালোকে এই পদৰ বাবে আবেদন কৰিব পাৰিব এজ লিমিটটো 18 পৰা আপোনালোকৰ 62 বছৰৰ ভিতৰসকলে পাৰিব এডিশ্যনেল ৰিচাৰ্চ পাৰ্চন এই পিয়াৰৰ কাৰণে 22টা আছে 20,000 টকা হ'ব এডুকেশ্যন কোৱালিফিকেশ্যনটো IE ইনক্লুচিভ এডুকেশ্যনেল কৰাসকলে পদৰ বাবে পাৰিব ডিপ্ল'মা বিচাৰিছে RCI CRR নাম্বাৰত থকা আৰু এইখিনি মেইন কথা আৰু ইয়াত আপোনালোকৰ যিসকলে আবেদন কৰিব এইকেইটা অলপ হাই লেভেলৰ হয় দৰমহাটো বৰ বিশেষ দিয়া নাই বাৰু এছিষ্টেণ্ট এডিশ্যন ৰিচাৰ্চ পাৰ্চন ইয়াত আপোনালোকৰ 31টা ভেকেঞ্চি আছে ইয়াত আপোনালোকৰ কেৱল মাত্ৰ 15,000 টকা দৰমহা দিছে মিনিমাম আপোনালোকৰ যিটো এডুকেশ্যন কোৱালিফিকেশ্যন IE আৰু এছিষ্টেণ্ট এডিশ্যনেল ৰিচাৰ্চ পাৰ্চন এইখিনি পদ আছে ইয়াত আপোনালোকৰ 21 নৱেম্বৰ আপোনালোকৰ লাষ্ট ডেট বৰ কম সময় আছে আপোনালোকৰ হাতত যিসকলে আবেদন কৰিব বিচাৰে তেওঁলোকে আবেদন কৰি ল'ব পাৰে আৰু আজি ভিডিঅ'টো এইখিনি আছিলে আমাৰ ভিডিঅ'টো শেষলৈকে আপোনালোকে চালে যিসকলে তেওঁলোকক বহুত বহুত ধন্যবাদ আপোনালোকে আমাৰ ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ নাযায় তেনে নকৰক আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো লাইক এটা কৰি আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপত জইন হৈ লওক আৰু আপোনালোকে ইমানখিনি চোৱাৰ বাবে বহুত বহুত ধন্যবাদ